হেল্ল' গাইজ, কি খবৰ? আপোনাৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল। আৰু এয়া দেখিবলৈ পাইছেনে, চিকেন লৈ লৈছোঁ। আজি ভাবিছোঁ চিকেনৰ এটা ৰেচিপি দি দিওঁ আপোনালোকৰ মাজলৈ। এয়া দেখিছেনে, মছলা লৈ লৈছোঁ, গৰম মছলা, মিট মছলা, জিৰা আৰু হালধি গুড়ি, আৰু ইয়াতে দি দিলোঁ মাংসখিনিত। আৰু এইখিনি ধুনীয়াকৈ সানি ল'ম। দৈও দিম, আজি দৈ দি মাংস বনাম, সেইকাৰণে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভাল পাব। এয়া দেখিছেনে, ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু এইখিনি মিক্স কৰা হৈ গ'ল বৰ্তমান। আৰু এইখিনি 2 মিনিটমান সময়ৰ কাৰণে ঢাকি ৰাখি দি দিম ধুনীয়াকৈ। আৰু ইয়াতে নিমখটো দি দিম, নিমখটো দিয়া নাছিলোঁ। আৰু এইখিনি ধুনীয়াকৈ সানি কিনে ঢাকি ৰাখি দি দিম। এয়া তেলটো গৰম হ'বলৈ দি দিলোঁ। আৰু এইফালে দেখিছেনে, পিঁয়াজ কাটি লৈছোঁ ডাঙৰ ডাঙৰ 3টা, ধুনীয়াকৈ কাটি লৈছোঁ মিহি মিহিকৈ। আৰু এইখিনি পিঁয়াজখিনি ইয়াতে দি দিলোঁ তেলত। আৰু এইখিনি ৰঙচুৱা হোৱাকলে ভাজিম পূৰা। এয়া দেখিবলৈ পাইছেনে, ধুনীয়া ৰঙচুৱা হৈ গৈছে। আৰু এইখিনি ঠাণ্ডা হ'ব ৰাখি দি দিম। এয়া দেখিছেনে, ঠাণ্ডা হৈ গ'ল বৰ্তমান। আৰু মই এইখিনি মিক্সিত ধুনীয়াকৈ পিচি ল'ম। ইয়াতে আৰু কি দি আছোঁ আপোনালোক কৈ আছোঁ বৰ্তমান। আৰু এই দেখিছেনে, ইয়াতে মই অকণমান আৰু কাজু দিম। ইয়াতে কাজু কেইটামান, কাজু দিবই কিন্তু দেই আপোনালোকে, কাজু দিলে খাই ভাল লাগে। আৰু ইয়াতে দৈও দি দিম, আগতে দৈ দি সানিছোঁ আৰু ইয়াতে 2 চামুচমান দৈ দি দিম। দি কিনে এইখিনি ধুনীয়াকৈ পিচি ল'ম। এয়া দেখিবলৈ পাইছে, এইখন কেৰাহীতে আকৌ তেল দি দিলোঁ। আৰু এইখিনি চিকেনখিনি বহাই দি দিলোঁ ধুনীয়াকৈ। মই যে সানি থৈ দিছিলোঁ চিকেনখিনি, ধুনীয়াকৈ এইখিনি বহাই দি দিলোঁ। আৰু এতিয়া ধুনীয়াকৈ ভাজিম। এয়া দেখিবলৈ পাইছেনে, ভাজি আছোঁ বৰ্তমান। মাংস যেনেকুৱাকৈ ভাজে সেনেকুৱাকৈ ভাজিলেই হ'ল। ধুনীয়াকৈ টান হৈ যাব। সেইখিনি ধুনীয়াকৈ ভাজি ল'ম আৰু ঢাকনি দি ভাজিম। এয়া দেখিবলৈ পাইছেনে, ইয়াতে আদা নহৰু দিয়া নাছিলোঁ বৰ্তমান, আৰু এতিয়া দি দিলোঁ। আৰু এইখিনি আদা নহৰু দি কিনে অকণমান সময় ভাজি ল'ম। এয়া দেখিছেনে বাৰু, ধুনীয়াকৈ ভজা হৈ গ'ল। আৰু ইয়াতে দি দিলোঁ মিশ্ৰণখিনি, পিচি ৰাখিছিলোঁ যে আপোনালোককতো দেখাইছিলোঁ, সেইখিনি ইয়াতে দি দিম। আৰু অকণমান সময় এইখিনি ভাজি ল'ম। এইখিনি দি দিলোঁ পূৰা, দি কিনে আৰু ধুনীয়াকৈ লৰাই অকণমান সময় ভাজি দিম। আৰু ঢাকি পূৰা ধুনীয়াকৈ ভাজি ল'ম অকণমান সময়। সেইখিনি পূৰা ভজা হৈ গৈছিল। আৰু অকণমান পানী দি দিলোঁ, দি পেলাই মই বেলেগ কেৰাহী এটাতে দি দিলোঁ কিন্তু দেই। সেইটো কেৰাহীত কিবা এটা বনাব লাগে, সেইকাৰণে সৰু কেৰাহীখনতে দি দিলোঁ। আৰু ইয়াতে অকণমান পানী দি কিনে সেইখিনি ধুনীয়াকৈ উতলিবৰ কাৰণে ৰাখি দি দিলোঁ। এয়া দেখিবলৈ পাইছেনে, হৈ গৈছে বৰ্তমান ধুনীয়াকৈ। সেইখিনি অকণমান আৰু উগতা হ'বলৈ দি দিম। আপোনালোকে এনেকুৱাকৈও খাব পাৰে, কোনো কথা নাই। আমি 2জন মানুহ কাৰণে আৰু অকণমান গোটা হ'বলৈ দি দিম। আৰু এইখিনি উতলিবৰ কাৰণে ৰাখি দিম। এয়া দেখিবলৈ পাইছেনে, পূৰা ৰেডি হৈ গ'ল আমাৰ চিকেন, দৈ দি বনোৱা চিকেন। আৰু আপোনালোকে ট্ৰাই কৰিবচোন, সঁচাকৈ খাবলৈ বহুত টেষ্টি হয়। আৰু মই আগতে বনাইছোঁ, সেইকাৰণে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব দেই সকলোৱে। আজিলৈ বাই বাই।